নমস্কাৰ, মই মোৰ সকলো জ্যোতিষীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আজি বিশেষ দুটা অশুভ গ্ৰহৰ বিষয়ে ক'ম। প্ৰতিকাৰৰ যিটো চাত্বিক প্ৰতিকাৰ বুলি কোৱা হয়, তাৰ লগত ৰাজকীয় গৈছিল একেলগে। সেই দুটা হ'ল ৰাহু আৰু শনি। গতিকে আমাৰ জীৱনত মুখ্যতঃ যথেষ্ট সমস্যাৰ সৃষ্টি কৰা গ্ৰহ দুটাই হ'ল ৰাহু অথবা শনি। গতিকে আমি শনি বা ৰাহুৰ দশা বন্দ্ৰদশা চলা বুলি ক'লে সাধাৰণতে ভয় খাওঁ। একচুৱেলি হয়ও দুটা গ্ৰহে মানুহৰ ক্ষেত্ৰত দশাকালত যদি অশুভ ভাৱত থাকে, কেতিয়াবা শুভ ভাৱত থাকিলেও যদি অশুভ গ্ৰহৰ লগত আহি যায় তেতিয়াও অলপ খেলি মেলি হৈ যায়। সেইকাৰণে স্বাভাৱিকতে কোৱা হয় যে যেতিয়াই দুটা গ্ৰহ দশা অথবা অন্তৰ্দশা শনিৰে হওক বা ৰাহুৰে হওক, তেতিয়াহ'লে তাৰ কিছু হ'লেও প্ৰতিকাৰ কৰাটো ভাল। বিশেষকৈ চাত্বিক প্ৰতিকাৰটো বেছি মই প্ৰাধান্য দিওঁ। তাৰ লগত ৰত্নটো থাকে, ৰত্নটো লোৱাটো ভাল, কাৰণ মানুহৰ বিশ্বাসটো মেইনলি ৰত্নৰ ওপৰতে থাকে বহুত মানুহৰ। নজনা কথা। চাত্বিক প্ৰতিকাৰটো হ'ল কি কাৰণত এটা অসুবিধাটো হয় কি, মানুহৰ চাত্বিক প্ৰতিকাৰবিলাকত মানুহৰ মনত বিশেষকৈ একান্ত এটা বিশ্বাসৰ ভাৱ থকাটো অতি প্ৰয়োজনীয়। মুখ্য কথা, বিশ্বাস অবিহনে কোনো কামত সফল নহয় আৰু কোনো গ্ৰহ অশুভ উপশম নহ'ব। সেইকাৰণে যদি আপোনালোকে একান্ত বিশ্বাসৰ দ্বাৰা যদি অনুপ্ৰাণিত হয়, এই গ্ৰহ দুটাৰ যদি প্ৰতিকাৰ কৰে, যাৰ যেতিয়া দশা অন্তৰ্দশা চলে, নিশ্চয় আপোনালোকে এটা সফল হ'ব। আজি মই আপোনালোকৰ আগতে কৈছিলোঁ, নোকোৱা নহয়, কিন্তু বিভিন্নজনে আকৌ সুধি থাকে। মই প্ৰায়ে পাইছোঁ, কমেণ্টছতো সোধে বা সোধে কি কৰিম কি নকৰিম। সেয়েহে মই আকৌ এবাৰ আপোনালোকক সুন্দৰভাৱে বস্তুখিনি কৈ দিম। আজি আপোনালোকে সেইমতে কমচে কম নোৱাৰিলেও 3টা কৰিব। মই কিন্তু আপোনালোকক বহুতটাই কৈ দিম, আৰু মই আপোনালোকে গমেই পাইছে যিসকলে মোৰ দৰে কুণ্ডলী চাইছে জানে, বা সেইবিলাকক যেতিয়া মই শনি অথবা ৰাহুৰ প্ৰতিকাৰৰ বিষয়ে লেখোঁ, বৰ বেছি 3টা দিওঁ। গতিকে আপোনালোকৰ যিখিনি দিম ঘৰে পৰা আপোনালোকে যিকোনো 3টা কৰক, কিন্তু বিশ্বাসেৰে কৰক। এইটো আগতে কৈছোঁ যে যদি শনি দশাত মানুহৰ বিশেষকৈ আৰ্থিক সমস্যাটো অতি বেছি হৈ যায় শনি দশা, আৰু মানুহৰ বিশেষকৈ দীঘলীয়া অসুখ বিসুখ যেতিয়া গম পাব দীঘলীয়া অসুখ বিসুখ চলিব, তেতিয়াহ'লে শনি দশাকালতে চলে। শনিৰ দশাকালত যদি বা অন্তৰ্দশাকালত যদি আপোনাৰ অসুখ হয়, সি দীঘলীয়া হয়। আনফালে ৰাহুৰ দশাকালৰ কথা হ'ল আপোনাৰ দীঘলীয়া নহয়, কিন্তু সঘনাই হয়। অৰ্থাৎ সেনেকৈ হ'লেও জামেলা এটা সৃষ্টি কৰি দিয়ে, আৰু তাৰ ফলত কি হয়, আপুনি আপোনাৰ বহুত কৰিবলগীয়া কামত বাধা আহে। সেইকাৰণে আমি কওঁ যে ৰাহুৰ দশাত বাধাৰ সৃষ্টি হৈ যায়। আৰু ৰাহুৰ দশাত হয় কি, অকস্মাত কৰি পেলাই, আমি নাভাবা নিশ্চিন্তাকৈ আপোনাৰ ঋণগ্ৰস্ত হৈ যাব পাৰে। আপোনাৰ ভূমিত কৰে। সেইকাৰণে তাক মায়াবী বুলি কয়, ৰহস্য গ্ৰহ, মায়াবী গ্ৰহ বুলি কোৱা হয় ৰাহুক। সেইকাৰণে ৰাহুৰ যিকোনো কামত হঠাৎ কৰি পেলাব, আৰু ক'লৈ অসুখ বিসুখ হ'লে, কিন্তু ৰাহুৰ দশাত অসুখ বিসুখটো হ'ল কি সঘনাই হোৱা। এই ভাল পালে আৰু আপোনাৰ ধৰক এমাহ পিছত আৰু হ'ল, ঠিক সেনেকুৱা। তাৰমানে সমস্যাটো সেনেকুৱা। আনফালে আৰ্থিকটো সেনেকুৱাই হৈ যায়। আপুনি যিটো নিজৰ হ'বলগীয়া কামটো আপুনি কৰিম বুলি ভাবে, হ'ল কাৰোবাৰ এটা অসুখ পৰিয়ালটো, আপুনি যাওক আকৌ হস্পিটেলত, তাতে কেইদিনমান থাকি আপোনাৰ নহ'ল, বাধা যিকোনো ক্ষেত্ৰত। সেইকাৰণে দশা বা অন্তৰ্দশা যেতিয়া চলিব, তেতিয়া কমচে কম এই গ্ৰহ দুটাৰ প্ৰতিকাৰ কৰি লওক, সেইমতে কৰি লওক ভাল। বিশেষকৈ মই সেইকাৰণে আপোনালোকক মুখ্যতঃ ৰাহু আৰু শনিৰ প্ৰতিকাৰৰ বিষয়ে আজি কিছু কথা কওঁ।
প্ৰথম কথা মই ক'ম, ৰাহুৰ চাত্বিক প্ৰতিকাৰৰ লগত ৰাজসিক প্ৰতিকাৰ কেনেকুৱা হ'ব পাৰে। মই কৈছোঁ চাত্বিকটো চাত্বিকে, ৰাজসিকটো হ'ল কি আপোনাৰ যিটো গ্ৰহ ৰত্ন ধাৰণ কৰে সেইটোও কৰি নাপালিব একমুঠত। কাৰণ সেইকাৰণে কৈছোঁ ৰাহুৰ প্ৰতিকাৰ বুলি কওঁতে প্ৰথম কথা হ'ল, যদি আপোনাৰ দশা বা অন্তৰ্দশা আৰম্ভ হৈ যায়, আপুনি গম পালে, তেতিয়াহ'লে আপোনালোকে এটাই কাম কৰিব, সেইটো হ'ল মুখ্য আহিল যে বিষ্ণুৰ সহস্ৰ নাম জপ কৰক। চাব বিষ্ণুৰ লগত সম্পৰ্কিত আছে ৰাহু, গতিকে ৰাহুৰ ক্ষেত্ৰত হয় কি বিষ্ণু সহস্ৰ নাম জপ কৰক। যদি আপোনালোকে নাজানে সেইটো বেলেগ কথা, সকলোতো বিষ্ণু সহস্ৰ নামটো সহস্ৰ নাম মানে 108টা জনা কথা যদিও গতিকে সেইটো মেইন কথা। দ্বিতীয়তে থাকি গ'ল শনিবাৰে শিৱ মন্দিৰলৈ গৈ একেদিন আগতে কৈছোঁ যে এই বস্তুটো প্ৰায় শনিৰ লগত ৰিলেটেড নিচিনা বস্তু, একে বস্তু। শনি দীঘলীয়া বেমাৰ কৰে, ই শ্বৰ্ট আৰ্থিক সমস্যাটো শনি যেতিয়া চলিব দীঘলীয়া, ইয়াৰ আৰ্থিক সমস্যাটো সঘনাই। এইকাৰণে প্ৰতিকাৰৰ ক্ষেত্ৰত দুটাৰ ক্ষেত্ৰতে কিন্তু বিশেষকৈ শিৱলিংগ বা শিৱৰ লগত জড়িত হৈ আছে। সেইকাৰণে কোৱা হৈছে যে শনিবাৰে শিৱ মন্দিৰলৈ গৈ গাখীৰ আৰু বেলপাত দিয়ক আপোনাৰ ৰাহুৰ দশাত, গতিকে তাত দি দিয়ক। অথবা শনিবাৰে শনি মন্দিৰত ধূপ ধূনা জ্বলাওক। যদি ওচৰত যদি আপোনাৰ শিৱ মন্দিৰ নাই, তেনেহ'লে আপোনালোকে যদি শনি মন্দিৰ আহে তেনেহ'লে তাত গৈ ধূপ ধূনা জ্বলাওক। বস্তুটো ৰাহুৰ, কিন্তু আপোনাৰ ক'ত কৈছে যে শনিবাৰে ৰিলেটেড বুলি হৈ আছে। আন এটা কথা হ'ল 3 নম্বৰটোত কৈ দিছোঁ, সদায় সঁচা কথা ক'বলৈ চেষ্টা কৰক। কাৰণ আপুনি যিমানে মিছা কথা ক'ব, মানুহক প্ৰবঞ্চনা কৰিব যাব, আপুনি সিমানে ফাঁচি যাব। কিন্তু ৰাহুৰ দশা, ৰাহু যদি মিছলিড কৰে মানুহক, সেইকাৰণে কৈছে যে সদায় সঁচা কথা ক'বলৈ চেষ্টা কৰক। নেক্সটটো আছে নিজক খোৱা আহাৰৰ পৰা অলপ হ'লেও কাউৰীক খাবলৈ দিয়ক। আপুনি ধৰক ৰুটিয়ে খালে, ৰাতিপুৱা কিবা এটা খালে, তাৰ বা অলপমান দি দিলে। সেইকাৰণে কৈছে নিজক খোৱা আহাৰৰ পৰা অলপ হ'লেও কাউৰীক খাবলৈ দিয়ক। যদি কাউৰী নাই, বেলেগ চৰাই চিৰিকটি থাকে, তাকো দি দিয়ক। নিজ হাতেৰে বনোৱা ৰুটি কুকুৰক খাবলৈ দিয়ক। কিছুমানে ৰাতিপুৱা ৰুটি খাই, এতিয়া ৰুটি যদি বনাই বা নিজে বনাও দিব পাৰে ৰখা কালত, যে আপুনি মন কৰি দি দিলে। বিশেষকৈ শনিবাৰৰ দিনাটো বেছি ভাল দিয়া। গতিকে নিজ হাতেৰে বনোৱা ৰুটি কুকুৰক খাবলৈ দিয়ক, আৰু যদি সদায় দিব পাৰেতো ভালেই হ'ল। নেক্সটটো কৈ দিছোঁ যে বোৱতী নদীত শনিবাৰে, চাব এইটো কথা এটা আছে যে বোৱতী নদীত শনিবাৰে এটা নাৰিকল ভৰাই দিয়ক নীলা কাপোৰেৰে বান্ধি ৰাহুৰ নামত। এই বস্তুটো কিন্তু আপোনাৰ নাই বুলিও 4টা দিব, আৰু 4 মাহ 4টা দিলে বা বছৰ 4টা হ'লেও দিলে, তাৰমানে যিহেতু অলপ ৰিলেটেড দীঘলীয়া হৈ যায় নে 1.5 বছৰ বা এইবিলাক দশাকাল সেনেকুৱাই থাকে। গতিকে আপোনাৰ এইটো মই বছৰ ফলৰ কথা কৈছোঁ যে 1.5 বছৰটো নহয়, যে সেই সময়ত যদি চলি থাকে তেতিয়া বেছি প্ৰাধান্য পাই যায়। এইকাৰণে এনেও আপোনাৰ যদি আপোনাৰ অন্তৰ্দশা চলি যায়, অন্তৰ্দশাবিলাক সদায় কম হৈ থাকিব। যিখিনি অন্তৰ্দশা চলি থাকিব সেই সময়খিনিত বিশেষকৈ, বা হয়তো প্ৰথম দশা আৰম্ভ হয় তেতিয়াৰ কথা কৈছে, সেই সময়ত কৰিব লাগে কি বোৱতী নদীত শনিবাৰে এটি নাৰিকল নীলা কাপোৰেৰে মেৰিয়াই ভৰাই দিয়ক ৰাহুৰ নামত। অতি কমেও 1 বছৰত 4টা দিলে, তাৰমানে 3 মাহৰ মূৰে মূৰে এটা দিলেও হ'ব আপোনালোকে। নেক্সটটো আছে যে পাৰিলে সদায় চন্দনৰ ধূপ ঘৰত ব্যৱহাৰ কৰক। এইটো মুখ্য, ৰাহুৰ দশা অন্তৰ্দশা কালত মুখ্য কিন্তু এইটো যে চন্দন কথা আছে, চন্দন ৰাহুৰ অতি প্ৰিয়। সেইকাৰণে কোৱা হৈছে যে চন্দনৰ ধূপ ঘৰত ব্যৱহাৰ কৰক, আৰু যাৰ চলি আছে দশা বা অন্তৰ্দশা, সেইসকলে আচলতে চন্দনযুক্ত চাবোনেৰে গা ধোৱাটো ভাল। মুখ্য কথা
ঘৰত পোহৰৰ ব্যৱস্থা ৰাখক। ঘৰ এন্ধাৰ কৰি ৰাখিব নাপায়। যিবিলাকৰ ঘৰত যাৰ চলি আছে কমচে কম ডিম লাইট এটা হ'লে জ্বলাই থৈ দিব লাগে। তাৰমানে গোটেই ঘৰটো এন্ধাৰ কৰি ৰাখিব নালাগে। এইটো হ'ল ৰাহু। আন এটা কথা হ'ল যে দশা কালত গমেট ৰত্ন ধাৰণ কৰিব। ৰাহু ৰত্ন গমেট যেনেকৈ চন্দন, বগা চন্দন প্ৰিয়, আনফালে এইদৰে গমেট ৰত্ন ৰাহুৰ প্ৰিয়। কোৱা হয় গমেট একচুৱেলি ৰাহুৰ ঘৈণীয়েক বুলি কোৱা আছে শাস্ত্ৰত। সেইকাৰণে অতি প্ৰিয় গমেট। গমেট ৰত্ন ধাৰণ কৰিলে ৰাহুৰ দশা বা অন্তৰ্দশা কালত আপোনাৰ ই সদায় শুভ হৈ থাকে। অশুভ ক্ষেত্ৰ যিটো অশুভ ফল সেইটো নোহোৱা কৰি শুভ ফল প্ৰদান কৰে। আৰু শুভ ফল প্ৰদান কৰিলে ৰাহুটো আপোনাক ধনী বনাই দিব ৰাতিৰ ভিতৰত। সেনেকুৱা কথা। আপুনি লটাৰীত পইচা পাব, কিবা পাব, সেনেকুৱা কথা থাকে। আৰু এই যে গমেটটো আছে, গমেট যেতিয়া পিন্ধিব লাগে শনিবাৰে সূৰ্য অস্তৰ পিছত পিন্ধিব। আৰু তাৰ লগত এটা কৈছোঁ দিলোঁ, এই গমেট বহুতে দিব পাৰে বোলে ছাৰ গমেট মোৰ দশা চলি আছে অমুক, কিন্তু কথা হ'ল আপোনালোকে পিন্ধিব পাৰিব। কথা হ'ল গমেট যদি পিন্ধে কিন্তু আপোনাৰ যদি হাতত যদি ৰক্ত প্ৰবাল থাকে তেনেহ'লে আপুনি গমেট নিপিন্ধিব। সেইটো বিপদ কথা আছে। এইটো কিন্তু প্ৰত্যেক মনত ৰাখিব, গমেট আৰু প্ৰবাল একেলগে নিপিন্ধিব। কাৰণ তেতিয়া বহুত কিবা কাৰণে ঘটনা ঘটি যাব পাৰে। সেইকাৰণে যিবিলাকে গমেট পিন্ধে সেইবিলাকে ৰক্ত প্ৰবাল নিপিন্ধিব। আৰু ৰক্ত প্ৰবাল যি পিন্ধি আছে গমেট নিপিন্ধিব। তেতিয়া আপোনালোকে এই চাকটিক প্ৰতিকাৰ কৰিব। আৰু যদি আপোনালোকে যদি বিশেষকৈ দশা কালত পিন্ধে, যদি নেক্সট লগ্ন সাপেক্ষে যদি অলপ ইফাল সিফাল হৈ থাকে, তেতিয়া এই বিশেষকৈ দশাকাল শেষ হোৱাৰ পিছত আপুনি এইটো খুলি থ'ব পাৰে। তেতিয়া কিন্তু দশাকালত কিন্তু পিন্ধিলে একো অসুবিধা নহয়, কিন্তু কেৱল ৰক্ত প্ৰবালৰ লগত পিন্ধিব নালাগে। কিছুমান কিতাপ আছে যে একচুৱেলি আৰু যে প্ৰসাজৰ লগতো নিদিব নাপায়, বৃহস্পতি প্ৰসাজৰ। গতিকে ৰাহু ৰত্ন পিন্ধিলে অকল গমেটে পিন্ধিব লাগে। কথা আছে তাত ফল পাব লগা হ'লে, যদি ৰাহুৰ দশা কালত ফল পাব লগা হ'লে এইটো হ'ল আপোনাৰ মুখ্য কথা। এতিয়া এইখিনি বহুতো সুবিধা হয়, ক্লিয়াৰ কৰি দিলে। ইয়াৰ যিকোনো আপোনালোকে 3টা বা 4টা যিখিনি পাৰে সেইখিনি কৰিব পাৰে। যে গোটেই একদম মই 8-9টা দিছোঁ গোটেই 9টাই কৰিব সেইটো নহয়। যিখিনি কৰে আপুনি ভক্তিভাৱে কৰক। এতিয়া মই আপোনালোকক আন এটা গ্ৰহৰ প্ৰতিকাৰো কৈ দিছোঁ। মইতো কৈছোঁ যে শনি দশা বা অন্তৰ্দশা কালটো যদি কয় যে পৰম ধূপদাতা গ্ৰহ, এই শুভ যদি অশুভ হৈ থাকে শনিৰ দশা কালত, যেতিয়া আপোনালোকে গমেই পাব যেতিয়া আপোনালোকৰ কিবা এটা অসুখ বিসুখ হ'লে সি দীঘলীয়াকৈ যাব। বিশেষকৈ মুখ্যতঃ নাৰ্ভৰ অসুখ বিসুখ কিন্তু সিহঁৰ শনি ৰিলেটেড। নাৰ্ভৰ মানসিক ভৰিৰ বিষ, কঁকালৰ বিষৰ পৰখিনি যি হৈ থাকে, বিশেষকৈ ভৰিৰ বিষ, কঁকালৰ বিষৰ পৰখিনি, বিশেষকৈ ৰাহু মানে শনিৰ আধিপত্য চলি থাকে। সেইকাৰণে আমাৰ চাবচোন ভৰিৰ বিষ অসুখ আৰম্ভ হ'লে সোনকালে ভাল নহয়, বা কঁকালৰ বিষ আৰম্ভ নহয়, ভৰিৰ পতাল যদি হয়, এইবিলাক চব শনিৰ ৰিলেটেড। আৰ্থিক দিশটো সেনেকুৱাই হয়। আপোনাৰ লাহে লাহে আপোনাৰ মানে সহজতে পৰিত্ৰাণ নাপায় আৰু আৰ্থিক সমস্যা পৰা পৰিত্ৰাণ পোৱাও কঠিন হৈ পৰে। বিশেষকৈ দশা পায় কিছুমান দশা যদি কিছুমান গ্ৰহ যদি শুভ দশা থাকে ভালো পাব। গতিকে একদম আপোনালোকে যে 19 বছৰটোৱে শনিৰ মহাদশাত ভোগ কৰিব নহয়। মুখ্য কথা কি অন্তৰ্দশা কালত মুখ্য কথা আহি পৰে কেতিয়াবা। সেইকাৰণে অন্তৰ্দশাবিলাকতো কম সময় বেলেগ গ্ৰহৰ লগত, সেই সময়ত প্ৰতিকাৰ যদি কৰে বা কৰাটো ভাল। নাইবা মই যি ক'লোঁ মহাদশা আৰম্ভ হোৱাৰ লগত প্ৰথম অৱস্থাত কৰাটো ভাল। তেতিয়া যিহেতু পিছলৈ দীঘলীয়া গতিকে প্ৰথমখিনি কৰি লওক, তেতিয়া নিজৰ আত্মবিশ্বাস বাঢ়ি যাব। এতিয়া মই কৈ দিছোঁ শনিৰ প্ৰতিকাৰৰ যিটো চাত্বিক প্ৰতিকাৰ, সেইটো হ'ল কৈ দিছোঁ যিসকলৰ দশা আৰম্ভ হৈছে বা অন্তৰ্দশা চলি আছে সেইসকলে কৰিব কি এবছৰৰ বাবে শনিবাৰৰ দিনটো উপবাসে থাকক। আমাৰ যি ব্ৰত পালন কৰে শনিবাৰ এবছৰ কাল কৰিব লাগে। নোৱাৰিলেও 18টা শনিবাৰ পালন কৰাটো উচিত। ইয়াতো আছে প্ৰতিদিনে কুকুৰক খাদ্য খাবলৈ দিয়ক। তাতো আছে, ইয়াতো আছে। তাত আছিল কি নিজাতে বনোৱা ৰুটি কুকুৰক খাবলৈ দিয়ক ৰাহু। আৰু ইয়াত দিছে
যে প্ৰতিদিনে কুকুৰক খাদ্য খাবলৈ দিয়ক। শনিৰ দশা আৰম্ভ হ'লে চলি থাকিলে কেতিয়াও কুকুৰক আঘাত নকৰিব। এইটো বৰ সাংঘাতিক কথা। যদি কুকুৰক আঘাত কৰে শনি দশা কালত, তেনেহ'লে আপুনি নিজে কৰিব বুলি কথা আছে। কিছুমান মানুহ লোকক পিছত কয় যে ছাৰ অমুক বা তমুক, মই জানো। সেইকাৰণে কৈছে যে কুকুৰক কেতিয়াও আঘাত কৰিব নাপায় শনিৰ দশা কালত। সেইকাৰণে কৈছোঁ তাতকৈ খাব দিয়ক। বিশেষকৈ যদি ক'লা কুকুৰ হয় আৰু ভাল হয়। ক'লা কুকুৰ নাপাব পাৰে, যিকোনো কুকুৰে খাব দিয়ক, কিন্তু ক'লা কুকুৰক খাব পাৰে আৰু ভাল শনিৰ কাৰণে। তৃতীয়টো আছে যে গধূলি যেতিয়া আপোনাৰ চাকি বন্তি জ্বলাব, শনি বিশেষকৈ যিসকলৰ দশা চলি আছে, সেইসকলে যদি প্ৰদীপ জ্বলে, চাকি বন্তি জ্বলাই গধূলি, তেনেহ'লে তাত অলপমান ক'লা তিল তাত দি দিব, সৰিয়হৰ তেল দি পেলাই বিশেষকৈ জ্বলাওক দশা কালত। আৰু এটা দি থোৱা আছে যে ক'লা ঘোঁৰাৰ খুৰাত লগোৱা, ঘোঁৰাৰ খুৰাৰ আমি কওঁ যে লোহাৰ আঙুঠি, এই আছে দশা অন্তৰ্দশা কালত আপুনি সেইটো লগাব পাৰে। ভাল, সেইটো শনিবাৰে যদি আপুনি পায় লগাব পাৰে, পিন্ধিব পাৰে। আৰু লৌটো বিশেষকৈ লোহাটো শনিৰ প্ৰিয়। সেইকাৰণে কৈছে যে বিশেষকৈ ক'লা ঘোঁৰাৰ বেছি ভাল। এতিয়া আমাৰ তাতে বিচাৰিলে পায়, পাব আপুনি খুৰাত লগোৱা তেনেকুৱা। কিন্তু কথা হ'ল কি, ক'লা ঘোঁৰাই হয় বা যিয়ে নহওক, মুঠতে এই বস্তুটো কি লৌৰ টুকুৰাৰে বনোৱা আঙুঠি মধ্যমা আঙুলিত শনিবাৰে পিন্ধক, বিশেষকৈ শনিৰ দশা অন্তৰ্দশা কালত। তাৰপিছত এটা আছে যে মা দক্ষিণাকালী মন্দিৰত শুকান নাৰিকল দান কৰক। এইটো একচুৱেলি বছৰ 4টা দিব লাগে। এই তাত যেনেকৈ আপোনাৰ মই কি কৈছিলোঁ, নাৰিকল ভৰাই দিব কৈছিলোঁ ৰাহুত কিন্তু নাৰিকল ভৰাই দিব কৈছে বোৱতী নদীত বছৰ 4টা। ইয়াত কিন্তু আছে কি যে ইয়াত মা দক্ষিণাকালী মন্দিৰত শুকান নাৰিকল দান কৰক। এইটো কেনেকৈ আপোনাৰ 3 মাহৰ মূৰে মূৰে দি দিলে 4টা হৈ যাব। 3 4 গুণ 12 শেষ আপোনাৰ। গতিকে শুকান নাৰিকল দি দিব মা দক্ষিণাকালী মন্দিৰত। কাৰণ শনিৰ উপাস্য দেৱী হ'ল মা দক্ষিণাকালী, সেইকাৰণে সেইদৰে দি আছে। পাৰিলে দশাকালত পাৰিলে নীলম ধাৰণ কৰক অথবা এমেথিষ্ট ধাতু যদি হোৱা যায় দশাকালত। আৰু এইটো শনিবাৰে ধাৰণ কৰিব সূৰ্য অস্ত যোৱাৰ পিছত। বিশেষকৈ যদি নীলম পিন্ধে আপোনাৰ হয়তো 5 কেৰেট বা যদি এমেথিষ্ট লৈ তেতিয়া 7-8 কেৰেট লাগিব। শনিবাৰে মধ্যমা আঙুলি আপোনালোকে ধাৰণ কৰিব পাৰে। সেইদৰে আন এটা আছে কি যে শনিবাৰে শনি মন্দিৰত গৈ শনি দ্ৰব্য বস্তু দান কৰে। শনি মন্দিৰত দ্ৰব্য বস্তু বুলি কোৱাৰ লগে লগে শনি দ্ৰব্য বস্তু বুলি কোৱাৰ লগে লগে আপোনালোকৰ আহি যাব ক'লা তিল, ক'লা মাহ, বিশেষকৈ ক'লা কাপোৰ, লোহাৰে বনোৱা কটাৰী বা কেৰাহী, এইখিনি মুখ্য বস্তু। গতিকে আপোনালোকে গম পালে এতিয়া যিখিনি নতুনকৈ চাই আছে, বিশেষকৈ ৰাহু বা শনিৰ প্ৰতিকাৰ প্ৰায় ঘটি থাকে। গতিকে আপোনালোকক কৈ দিলোঁ, আপোনালোকে এইখিনি বিষয়বস্তু পৰা যিখিনি পাৰে 3-4টা নিশ্চয় শুভ ফল এৰিছোঁ। সকলোৰে মংগল হওক, ভালে ভালে থাকক। নাই